ময়ূৰবাৰীৰ তাঁতিকাটা এম ই স্কুলত নামভৰ্তিৰ বাবে অভিভাৱক ৰাইজৰ হেতা উপৰাভিৰ। যি সময়ত চৰকাৰী বিদ্যালয়সমূহ ছাত্ৰ ছাত্ৰীৰ অভাৱত বন্ধ হোৱাৰ উপক্ৰম হৈছে, সেই সময়তে মৰিগাঁও জিলাৰ লাহৰীঘাট শিক্ষা খণ্ডৰ অন্তৰ্গত তাঁতিকাটা এম ই স্কুলত স্থানীয় অভিভাৱক ৰাইজে বিদ্যালয়খনত ছাত্ৰ ছাত্ৰীৰ নামভৰ্তিৰ বাবে প্ৰধান শিক্ষক শফিকুল ইছলামক প্ৰপত্ৰ জমা দিবলৈ ভিৰ কৰা পৰিলক্ষিত হৈছে। এই চৰকাৰী বিদ্যালয়খনত শিক্ষাৰ মানদণ্ড অধিক উন্নত হোৱাৰ বাবে ব্যক্তিগত খণ্ডৰ বিদ্যালয় এৰি তথা 2-3 কিলোমিটাৰ দূৰৰ পৰাও ছাত্ৰ ছাত্ৰীয়ে নামভৰ্তি কৰিছে। কথাটো হৈছে কি, আমাৰ মৰিগাঁও জিলাৰ লাহৰীঘাট শিক্ষাখণ্ডৰ অন্তৰ্গত বছাবৰী মণ্ডলসমূহ কেন্দ্ৰৰ এই বিদ্যালয়খন মৰিগাঁও জিলাৰ মই ভাবোঁ মৰিগাঁও জিলাৰ এটা ব্যতিক্ৰমী শিক্ষানুষ্ঠান হিচাপে গঢ়ি তুলিব পাৰিছে। আমাৰ এই বিদ্যালয়খনৰ তাঁতিকাটা এম ই স্কুলৰ প্ৰধান শিক্ষক শফিকুল ইছলাম ছাৰ আৰু আমাৰ এই বিদ্যালয়খনৰ শিক্ষক শিক্ষয়িত্ৰীসকলে বহুত যথেষ্ট কষ্ট কৰি এটা পৰিৱেশ গঢ়ি তুলিব পাৰিছে, যাৰ কাৰণে আমি চৰকাৰী শিক্ষক হিচাপেও আমাৰ ল'ৰা ছোৱালীবিলাক আপোনাৰ প্ৰাইভেট স্কুলৰ পৰা আমি এইখন বিদ্যালয়ত নামভৰ্তি কৰিবলৈ সক্ষম হৈছোঁ আৰু আমি উদ্যম হৈছোঁ যে এইখন বিদ্যালয়ত পঢ়াই আমি প্ৰাইভেট স্কুলতকৈ ভাল লিখা পঢ়া চলি আছে আৰু তেনেকৈ চলি থাকিলে আমাৰ সমাজখন ভাল হ'ব আৰু শিক্ষাৰ ক্ষেত্ৰত আগবাঢ়ি যাব পাৰিব। আমাৰ এই পিছপৰা অঞ্চলত এই ব্যতিক্ৰম ছিষ্টেমৰ যি স্কুলখন আমাৰ ছাৰসকলে গঢ়ি তুলিব পাৰিছে, তাৰ কাৰণে আমি ছাৰসকলক নথৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ। প্ৰধান শিক্ষক শফিকুল ইছলামে অতিৰিক্ত শ্ৰেণীকোঠা আৰু শিক্ষকৰ অভাৱত 6ষ্ঠ শ্ৰেণীত 140 গৰাকীয়ে নামভৰ্তিৰ বাবে আবেদন কৰা ছাত্ৰ ছাত্ৰীৰ ভিতৰত মাত্ৰ 80 গৰাকী ছাত্ৰ ছাত্ৰীক নাম অন্তৰ্ভুক্ত কৰে। ইফালে শিক্ষা বিভাগে বিদ্যালয়খনত ছাত্ৰ ছাত্ৰীৰ অনুপাতে শিক্ষক আৰু অতিৰিক্ত শ্ৰেণীকোঠা প্ৰদান কৰিবলৈ দাবী জনায় অভিভাৱক ৰাইজে। আমাৰ শিক্ষক SMC তথা ৰাইজৰ সহযোগত আমি আমাৰ বিদ্যালয়খন জিলাৰ ভিতৰত প্ৰথম স্থান অধিকাৰ কৰাৰ কাৰণে আমি আপ্ৰাণ চেষ্টা অব্যাহত ৰাখিছোঁ। তাৰ ফলস্বৰূপে দেখা গৈছে আজি কিছুদিন ধৰি LP স্কুলৰ ৰিজাল্ট দিয়াৰ পিছৰ পৰাই আমাৰ বিদ্যালয়ৰ পৰা ফৰ্ম সংগ্ৰহ কৰাৰ কাৰণে বা এতিয়া এডমিশ্যন লোৱাৰ কাৰণে যিটো সোঁত বৈছে, আমি অপাৰক যে আমাৰ পৰ্যাপ্ত পৰিমাণে শ্ৰেণীকোঠা নাই, ডেস্ক বেঞ্চৰ অভাৱ, লগতে শিক্ষকৰ অভাৱ, সেইবাবে আমি গোটেইখিনি ৰাইজক আমি সন্তুষ্ট কৰিব পৰা নাই। আৰু 3-4 কিলোমিটাৰ দূৰৰ পৰা ল'ৰা ছোৱালী চৰ অঞ্চলৰ পৰা আমাৰ বিদ্যালয়ত অহাৰ কাৰণে বা গাৰ্জেনসকলে আপ্ৰাণ চেষ্টা কৰি আছে, কিন্তু আমি গাৰ্জেনসকলক বুজনি দি পেলাই পঠাব নোৱাৰা হৈছোঁ। কালি এটা অঘটন হৈ গ'ল, 2জন গাৰ্জেন আৰু ছোৱালী আৰু এটা ল'ৰাই কান্দাকটি কৰিছে। গোটেই দিনটো আমাৰ ইয়াত এডমিশ্যন দিব লাগে, কোনো পধ্যেই তেওঁলোকে নাযায়। গতিকে আমি নাজানো, আমাৰ কাম আমি কৰি গৈ আছোঁ। বাকীখিনি আমাৰ শিক্ষা বিভাগৰ সহযোগত যদি তেওঁলোকে আমাক সহযোগ কৰে, আমি গোটেই ছাত্ৰ ছাত্ৰীখিনিক আমাৰ বিদ্যালয়ত যাতে আগন্তুক দিনত এডমিশ্যন দিব পাৰোঁ, তাৰ কাৰণে বিভাগীয় কৰ্তৃপক্ষক অনুৰোধ জনাইছোঁ যাতে আমাক পৰ্যাপ্ত পৰিমাণে সা সুবিধা শিক্ষক তথা শ্ৰেণীকোঠাৰ ব্যৱস্থা কৰি দিয়ে। ময়ূৰবাৰীৰ পৰা নচিদুৰ ৰহমানৰ ৰিপৰ্ট, প্ৰাত টাইম ডিজিটেল। অসমৰ সংবাদ জগতখনৰ বাবে এক সুখৰ খবৰ। আপোচবিহীন ৰাইজৰ কণ্ঠ সাপ্তাহিক কবচ পুনৰ এবাৰ অসমৰ ৰাইজৰ মাজলৈ। স্বত্বাধিকাৰী প্ৰণীতা কলিতাৰ দ্বাৰা প্ৰকাশিত আৰু আপোচবিহীন একাংশ নপুৰণি অভিজ্ঞতাপুষ্ট সাংবাদিকৰ দ্বাৰা প্ৰচাৰিত তথা ইকো প্ৰিণ্টিং প্ৰেছ, গুৱাহাটী কটাবাৰী গড়চুকত মুদ্ৰিত সাপ্তাহিক কবচ এতিয়া অসমৰ বিভিন্ন প্ৰান্তত উপলব্ধ। আমাৰ ঠিকনা মুখ্য কাৰ্যালয় অসম ফৰেষ্ট স্কুল, হৰি মন্দিৰ পথ, গুৱাহাটী আৰু উপ কাৰ্যালয় কলিতা মাৰ্কেট, বিজয়নগৰ, কামৰূপ, অসম। মোবাইল নম্বৰ হৈছে 9435114666 70024728813। আমাৰ ইমেইল ID হৈছে kobos2025@gmail.com।